মানে পরিতাপৰ বিষয় আমি ইমান বছৰ শিক্ষকতা কৰিলো কিন্তু আহি আমি আজি আন্দোলন কৰিব লগা হৈছে কিন্তু মই এই ক্ষেত্ৰত অসমৰ মানুহক মুখ্যমন্ত্ৰীক এটা সক্ৰিয় নিদিম আমাক 12,000 দিছে ইয়াত পৰি আমাক শাস্তি দিব নোৱাৰে আমি জীয়াই থাকিম বা আমাৰ ল'ৰা ছোৱালী হয়তো কিবা কৰি খাব কিন্তু তেখেতক এটা সক্ৰিয় নিদিলোঁ তেখেতৰ নিচিনা মানুহে যিটো আমাক প্ৰতাৰণা কৰিলে তেওঁলোকে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে শিক্ষকৰ শিক্ষা কৰিব এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ম যে মহোদয় আপুনি কিন্তু বেলেগ দলক ভোট দি আহিছে কিন্তু মই কিন্তু বেলেগ দলক ভোট দি আহি পোৱা নাই আজিলৈকে গতিকে এইবিলাক জাতিগত কথা কৈ আমাৰ মাজত বিভ্ৰান্তি আনি হিন্দু মুছলমান মিঠাতেলৰ ৰাজনীতি কৰি আনি আমাৰ শিক্ষকসকলক আপুনি বিবেচনা নকৰিব এই যিখিনি মানুহ আছে আজি কিমান যন্ত্ৰণা কৰি আমি শ্ৰেণী কথা বাদ দি আজি ইয়াত আমি উপস্থিত হৈছোঁ আমাৰ বেয়া লাগিছে ছাত্ৰ ছাত্ৰী শিকাব লাগে গতিকে আপোনাক অনুৰোধ কৰিছোঁ আপুনি এই ৰাজনীতি বাদ দি এই শিক্ষকসকলক এই দুৰ্ভাগ্য শিক্ষকসকলক এই পৰিয়ালবিলাকক আপুনি ল'ৰা ছোৱালীবিলাকক আপুনি চাওক তাৰ কাৰণে আপুনি আপোনাক অনুৰোধ জনাইছোঁ নহ'লে আমি আমাৰ 26ত আমি আমাৰ ডিচিশ্যন ল'বলৈ বাধ্য হ'ম ধন্যবাদ দেখা পাই আহিছে আমি আজি বিগত 3 দিন ধৰি আমি একেৰাহে অৱস্থান ধৰ্মঘট অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট আমি অনুষ্ঠিত কৰি আহিছোঁ আমি অসমৰ দুৰ্ভগীয়া টিউটৰ সমাজ টিউটৰ শিক্ষক সমাজ চৰকাৰে আমাক টিউটৰ হিচাপে আমাক নিযুক্তি দিলে আমি আছিলোঁ শিক্ষক কিন্তু চৰকাৰে আমাক বনালে টিউটৰ আজি অন্যান্য দৰমহা পোৱা শিক্ষক ৰেগুলাৰ শিক্ষকৰ দৰে আমাক 8:30টাৰ পৰা 3টালৈকে সমান কাম কৰাই কামৰ সময়ত সমান কিন্তু আমাক দিয়ে ন্যূনতম মজুৰি মাত্ৰ 12,000 টকা বা 16,000 টকা আজি অতি লাজৰ বিষয় ভাৰতত এনেকুৱা মানৱ সম্পদ গঢ়া শিক্ষকৰ দৰে এটা বৃত্তিত এনেকুৱা ন্যূনতম মজুৰি দি পৰিচালনা কৰা বা ছাৰ্ভিচ দিয়া ব্যক্তিক এনেকুৱা ন্যূনতম মজুৰিত কেনেকৈ ঘৰ সংসাৰ চলায় এই কথাটো অতি পৰিতাপৰ বিষয় হৈ পৰিছে আমাক সামাজিকভাৱে লাঞ্ছিত বঞ্চিত কৰিছে আমাক শোষিত কৰিছে আজি আমাৰ দ্বাৰা তেওঁলোকে চৰকাৰে আমাক বিভিন্ন ধৰণৰ কাম কৰা BLO আমাৰ ইলেকশ্যনৰ ডিউটি বা শিক্ষাদানৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে অন্যান্য শিক্ষক সমানেই কাম কৰায় কামৰ সময়ত কিন্তু সমান কিন্তু আমি যেতিয়া ন্যায় বিচাৰি যাওঁ তেতিয়া আমাক কয় আমি বোলে উপযুক্ত নহয় আজি 30-35 বছৰ কাল শিক্ষকতা কৰি সমাজক আমি মানে ভাল ৰাস্তা আমি দেখাই আহিছোঁ মানৱ সম্পদ গঢ় দি আহিছোঁ এতিয়া আমাৰ দাবী আমি দাবীখিনিত বিগত 4-5টা বছৰ ধৰি আমি আমাৰ দাবীখিনি সদায় চৰকাৰৰ ওচৰত দাবীবিলাক উঠাই আছোঁ বিভিন্ন গণতান্ত্ৰিক আন্দোলন কৰিছোঁ আপোনালোকৰ জৰিয়তে নিশ্চয় প্ৰকাশ পাইছে আজি আমাৰ দাবী হ'ল আমি টিউটৰ নহয় শিক্ষকৰ মৰ্যাদা দিয়ক আমাক সমকামৰ সমমৰ্যাদা প্ৰদান কৰক আমাক বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী যেতিয়া আছিল 5 ফেব্ৰুৱাৰী 2021 চনত নিযুক্তি দিয়াৰ দিনা এইজন শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাক কৈছিলে যে আপোনালোকে এই নিযুক্তি পত্ৰ পোৱাৰ পাছত যদি আপোনালোকে কোনোবাই ৰিটায়াৰ হয় বা মৃত্যুবৰণ কৰে আপোনালোকে 10 লাখ টকাৰ গ্ৰেচুইটিৰ প্ৰতিশ্ৰুতি এজন মুখ্যমন্ত্ৰীয়ে দিছিল আজি তেখেতৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হ'ল আজি আমাৰ পৰা হাজাৰ শিক্ষক প্ৰায় 4,000 মান শিক্ষক আমাৰ পৰা ৰিটায়াৰ্ড হৈছে খালি হাতে চকু টুকি চকুৰ পানী আজি শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত থাকি পেলাই আজি অৱস্থা আমাৰ নাই আজি আমাৰ ল'ৰা ছোৱালীক পঢ়াব পৰা নাই এটা ভাল মানুহ বনাবৰ কাৰণে আমাৰ মনত থাকিলেও কিন্তু আমি সেইখিনি কৰিব নোৱাৰা হৈছোঁ গতিকে আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক কৈছোঁ অতি শীঘ্ৰে অহা বিধানসভাৰ আগতেই আইন যদি সংশোধন কৰিব লাগে সমাজৰ কল্যাণৰ বাবে হ'ব লাগে আমাৰ শিক্ষক সমাজৰ কাৰণে যদি তেওঁলোকে আইন সংশোধন কৰি হ'লেও আমাক শিক্ষকৰ মৰ্যাদা দিবই লাগিব আমাক সমকামৰ সমমৰ্যাদা প্ৰদান কৰিবই লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত